আজিৰ এইটো ভিডিঅ তোমালোকক জনাম যে যদি তোমালোকে বিফাৰ্ম কমপ্লিট কৰিম বুলি ভাবি আছা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত তেন্তে এই ভিডিঅটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট ভিডিঅ হয়। আজিৰ ভিডিঅ তোমালোকক জনাম যে ফৰ্ম ফিল আপ কেনেকৈ কৰিবা, তাৰ পিছত সিট কিমান আছে, বিফাৰ্মৰ কাৰণে কেইটা সিট আছে, অসমৰ কাৰণে কেইটা সিট আছে, বাহিৰৰ ষ্টেটৰ কাৰণে কেইটা সিট আছে, এন্ডাউমেন্ট কেটেগৰী কি হয় আৰু এডমিশন ফিজ কিমান ৰাখিছে, আকৌ তোমালোকৰ সিলেকশন কেনেকুৱা হ'ব, তোমালোকৰ এন্ট্ৰেন্স পাতিব নেকি। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত টোটেল সিট 50টা সিট আছে, 50টা সিট আছে। এই 50টাৰ ভিতৰত তোমাৰ এন্ডাউমেন্ট কেটেগৰীৰ সিটত 31টা সিট আছে এন্ডাউমেন্ট কেটেগৰীত। এই এন্ডাউমেন্ট কেটেগৰীৰ যদি তোমালোকে কেনেকৈ এডমিশন কৰিবা আৰু এডমিশন কৰিব হলে এই এন্ডাউমেন্ট কেটেগৰীত ফিজ কিমান লাগিব। এন্ডাউমেন্ট কেটেগৰী কি হয়? সো এন্ডাউমেন্ট কেটেগৰী হল যে তোমালোকৰ এক কথাত ক'বলৈ গ'লে সেমি গভৰ্ণমেন্ট প্ৰাইভেট বুলি ধৰিব পাৰি। সো ভিডিঅ সকলোকে জনাই থাকিম। যদি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিঅ তোমালোকে অতি সোনকালে পাই যাবা। সো তোমালোকে ইয়াতে চাব পাৰিছা যে এডমিশন নোটিস ফৰ ৰিফাৰ্ম প্ৰগ্ৰাম একাডেমিক সেশন 2024। সো এতিয়া কথাটো হ'ল যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি আছে। ইয়াতে যেহেতু চাব পাৰিছে যে স্টেট আন্ডাৰ সিট আন্ডাৰ স্টেট ক্যাটেগৰী অফ আসাম, তোমালোকে কি কৰিব লাগিব যদি অসমৰ পৰা বিলং কৰি কেনে তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত এডমিশন কৰিব খোজা তেন্তে পিআৰসি টো লাগিব, মেইন পিআৰসি টো লাগিব, তাৰ পিছত 10+2 হ'ব লাগিব উইথ সাইন সিস্টেম হ'ব লাগিব। এইখিনি তোমালোকে ভালকে চাবা। আৰু যদি তোমালোকে ডিফাৰ্ম কমপ্লিট কৰিছা তেন্তে তোমালোকে যদি বিফাৰ্ম কৰিব খোজা সো তেতিয়া হলে তোমালোকে কি কৰিব লাগিব, PCI এপ্ৰুভ হ'ব লাগিব আৰু AICTৰ পৰা এপ্ৰুভ হ'ব লাগিব, তেতিয়া তোমালোকে এলিজিবল হ'বা। যদি নৰ্থ ইষ্টৰ পৰা কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই বিফাৰ্মৰ কাৰণে এপ্লাই কৰে তেন্তে যোনটো অসমৰ কাৰণে যোনসকল ছাত্ৰ ছাত্ৰী এলিজিবল ক্ৰাইটেৰিয়া আছিলে সেম তোমালোকৰ কাৰণে সেম হয়। যদি এন্ডাউমেন্ট ক্যাটেগৰীৰ পৰা বিলং কৰে সেম তোমালোকৰ সো 10+2 হ'ব লাগিব উইথ ডিফাৰ্ম হ'ব লাগিব। সো এতিয়া আৰু এটা কথা হল যে যদি এডমিশন থ্ৰু লেটাৰেল এন্ট্ৰিৰ জৰিয়তে কৰিব খোজে তেন্তে 5টা সিট আছে আৰু তোমালোকৰ যোনটো 2 ইয়াৰ ডিপ্লোমা আছিলে ডিফাৰ্ম চুমকে ডিফাৰ্ম ডিপ্লোমা ইন ফাৰ্মাসি PCI আৰু AICTৰ পৰা তোমালোকে কি কৰা হ'ব এপ্ৰুভ হ'ব লাগিব। আৰু তোমালোকক কি কৰা হ'ব পাৰ্সোনেল ইন্টাৰভিউ এটা লোৱা হ'ব যোনসকল ছাত্ৰ ছাত্ৰীয়ে লেটাৰেল এন্ট্ৰি দি কেনে বিফাৰ্ম টো কমপ্লিট কৰিব। বাকি EWS ৰ কাৰণে 5টা সিট আছে। আৰু এতিয়া কথাটো হ'ল যে কিছুমান এডিশনাল ডিটেইলস আছে কিছুমান। এই এডিশনাল ডিটেইলস কি কি আছে তোমালোকক জনাই আছো। ইয়াতে চাব পাৰিছা যে এডিশনাল ইনফৰমেশন ফৰ এডমিশন বিফাৰ্ম ফাৰ্ষ্ট ইয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। টোটেল সিট 50টা। অসমৰ কাৰণে কেইটা আছে, নাগালেণ্ডৰ কাৰণে আপোনালোকে চাব পাৰিছে অসমৰ কাৰণে অনলি 7টা সিট আছে। বাকি জেনেৰেলৰ কাৰণে 3টা, এছচিৰ কাৰণে এটা, এছটিৰ কাৰণে এটা, ডিফাৰ্মৰ কাৰণে 2টা আছে। পিআৰসি তোমালোকৰ লাগিব, এটো ৰিকোয়াৰ্ড দিছে, এটো নহলে তোমালোকে এডমিশন কৰিব নোৱাৰা। বাকি এতিয়া আদাৰ ষ্টেটৰ কাৰণে নাগালেণ্ডৰ কাৰণে 2টা সিট আছে। সো ইয়াতে চাব পাৰিছে নাগালেণ্ডৰ কাৰণে 2টা, মিজোৰামৰ 2টা, মণিপুৰৰ 2টা, মেঘালয়ৰ 2টা, অৰুণাচলৰ প্ৰদেশ 2টা, তাৰপিছত ত্ৰিপুৰাৰ কাৰণে 2টা। এইখিনি তোমালোকৰ বাকি আদাৰ ষ্টেটৰ কাৰণে অসমৰ কাৰণে অনলি 7টা সিট আছে। বাকি যদি ইয়াতে ক'বলৈ যাও এন্ডাউমেন্ট ক্যাটেগৰী, বহুতে মোক প্ৰশ্ন কৰি আছিল যে এন্ডাউমেন্ট ক্যাটেগৰী কি হয়। এন্ডাউমেন্ট ক্যাটেগৰী ক'বলৈ গ'লে তোমালোকক সেমি গভৰ্ণমেন্ট হয়, আধা গভৰ্ণমেন্ট আধা প্ৰাইভেট। যোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আধা গভৰ্ণমেন্ট আৰু আধা প্ৰাইভেটৰ জৰিয়তে তোমালোকে পঢ়িম বুলি ভাবি আছা বা মেৰিট লিষ্টত তোমালোকে যদি নাম নাহে তেন্তে এই এন্ডাউমেন্ট ক্যাটেগৰীৰ জৰিয়তে তোমালোকে এডমিশন কৰিব পাৰিবা। আৰু আসাম ৰাইফলৰ কাৰণে তোমালোকৰ 2টা সিট কি কৰা হৈছে ৰিজাৰ্ভ কৰা হৈছে। বাকি EWS এন্ডাউমেন্ট ক্যাটেগৰীৰ কাৰণে 5টা সিট ৰিজাৰ্ভ আছে। এইখিনি তোমালোকে চাব পাৰিছা। সো বাকি ইমান ইম্পৰ্টেন্ট কথা নাই। এতিয়া তোমালোকক জনাম যে এডমিশন ফিজ কিমান আছে। যদি তোমালোকে স্টেট ক্যাটেগৰীৰ পৰা তোমালোকে বিলং কৰা তেন্তে 6800 তোমালোকে এপ্ৰক্স দিব লাগিব, মানে অসমৰ পৰা যদি তোমালোকে এডমিশন কৰা। বাকি তোমালোকে যদি এন্ডাউমেন্ট ক্যাটেগৰীৰ পৰা বিলং কৰা তেন্তে 48,788, মানে এন্ডাউমেন্ট ক্যাটেগৰীত যোনটো আদাৰ ষ্টেট আছে যদি তোমালোকে মেৰিট লিষ্টত নাম নাহিলে তথাপি যদি তোমালোকে বিফাৰ্ম কমপ্লিট কৰিব খোজা তেন্তে তোমালোকে এইটো যোনটো সেমি গভৰ্ণমেন্ট হয় সেমি গভৰ্ণমেন্টৰ আন্ডাৰত তোমালোকে ইমানখিনি ফিজ দিয়াৰ পিছত তোমালোকে এডমিশন কৰিব পাৰিবা। বাকি হোষ্টেল ফিজ তোমালোকে চাব পাৰিছা 2900 হোষ্টেল ফিজ। সো এইখিনি আছিল ইম্পৰ্টেন্ট কথা। বাকি তোমালোকে এতিয়া এপ্লিকেশন কেনেকৈ কৰিবা। এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈ গৈছে, চাব পাৰিছা যে অলৰেডি তোমালোকৰ স্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট টো 30/6/2024। সো জুনৰ 30 তাৰিখলৈকে তোমালোকৰ লাষ্ট ডেট, যেহেতু মেৰ 16 তাৰিখৰ পৰা স্টাৰ্ট হৈছে আৰু জুনৰ 30 তাৰিখলৈকে লাষ্ট ডেট। বহুত দিন আছে, তোমালোকে লাহেকৈ কৰিব পাৰিবা, বহুত দিন সময় দিছে, 1 মাহ 15 দিন অলৰেডি সময় দিছে। সো এইখিনি হল। আৰু এতিয়া কথাটো হল যে এপ্লিকেশন ফিজ কিমান ৰাখিছে। এপ্লিকেশন টো ফিজ অতি কম ৰাখিছে 950। আৰু এই এপ্লিকেশন ফিজটো তোমালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, তাৰ পিছত ইন্টাৰনেট বেংকিংৰ জৰিয়তে তোমালোকে কৰিব পাৰিবা আৰু নন ৰিফাউণ্ডেবল হয়। এইখিনি হল নন ৰিফাউণ্ডেবল। সো ইয়াতে আৰু এটা কথা হল যে তোমালোকে যদি এপ্লিকেশন নকৰা, যদি কোনোবা অফলাইনৰ জৰিয়তে কৰিব খোজা তেন্তে তোমালোকৰ যোনটো এপ্লিকেশন হয় ডিক্লাইন কৰা হ'ব, কোনো ধৰণৰ একচেপ্ট কৰা নহব। এইখিনি ভালকে চাই ল'বা। সো বাকি যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেন্তে কমেন্ট বক্সত নিশ্চয় জনাবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। সো এইখিনি আছিল ইম্পৰ্টেন্ট এটা ভিডিঅ। যদি এইটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিঅ তোমালোকে অতি সোনকালে পাই যোৱা।